চন্দ্ৰৰ স্থান পৰিৱৰ্তনে সিংহ ৰাশিলৈ সাংঘাতিক পৰিৱৰ্তন আনিব। এনেকুৱা পৰিৱৰ্তন আহিব যে আপুনি বিশ্বাস কৰিবই নোৱাৰিব। আপোনাৰ এনেকুৱা আত্মবিশ্বাস বাঢ়িব যে আপুনি সকলো বাধা ভেদ কৰি উন্নতিৰ জখলাত আৰোহণ কৰিব পাৰিব। কি পৰিৱৰ্তন আহিব, কেনেকৈ আহিব, বৃহস্পতি আৰু সূৰ্যই আপোনাৰ ৰাশিত কিদৰে প্ৰভাৱ পেলাব, ভিডিঅ'টোৰ প্ৰত্যেকটো দিশ আপোনাৰ বাবে প্ৰয়োজনীয়। সেইবাবে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাব। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ, আপুনি চাই আছে দ্য MG পইণ্ট ৰাশিফল ভিডিঅ'। আপুনিও সিংহ ৰাশিৰ লোক নেকি? তেন্তে কমেণ্ট বক্সত নিশ্চয় হৰ হৰ মহাদেৱ লিখিবলৈ নাপাহৰিব। বন্ধু বান্ধৱীসকল, 17 পৰা 19 নৱেম্বৰলৈকে চন্দ্ৰ কৰ্কট ৰাশিত থাকিব। তাৰপিছত অৰ্থাৎ 20 পৰা 22 নৱেম্বৰলৈকে চন্দ্ৰই আপোনাৰ ৰাশি অৰ্থাৎ সিংহ ৰাশিত প্ৰৱেশ কৰিব। এই যে 20 পৰা 22 নৱেম্বৰলৈকে চন্দ্ৰ সিংহ ৰাশিত থাকিব, তাৰপিছত চন্দ্ৰ কন্যা ৰাশিলৈ গমন কৰিব। যদিওবা চন্দ্ৰ 20 পৰা 22 নৱেম্বৰলৈকে সিংহ ৰাশিত থাকিব, ইয়াৰ প্ৰভাৱ 25 নৱেম্বৰলৈকে সিংহ ৰাশিত দেখা যাব। ফলস্বৰূপে সিংহ ৰাশিলৈ যিকোনো উৎসৰ পৰা ধনৰ আগমন হ'ব। আপুনি যদি ক'ৰবাত পূৰ্বতে বিনিয়োগ কৰি থৈছিল, তেতিয়াহ'লে সেই বিনিয়োগৰ পৰা সম্পূৰ্ণ লাভ পাব পাৰে। কৰ্ম আৰু ব্যৱসায়ৰ ক্ষেত্ৰত নতুন সুযোগ আহিব। এই সময়ছোৱাত আপোনাৰ আত্মবিশ্বাস দুগুণে বৃদ্ধি পাব, যিয়ে আপোনাৰ প্ৰতিটো দিশতে সফলতা আনিব। এই সময়ছোৱাতে আপুনি যিকোনো নতুন কাম হাতত ল'ব পাৰে, যিহেতু এই সময়ছোৱা আপোনাৰ বাবে অত্যন্ত শুভ বুলি ধৰা হৈছে। বন্ধু বান্ধৱীসকল, এই সময়ছোৱাত সিংহ ৰাশিৰ জাতক জাতিকাসকলে কিছু মানসিক চাপত থাকিলেও মংগলৰ প্ৰভাৱত আপুনি সকাহ পাব। অৰ্থাৎ স্বাস্থ্যৰ দিশটো আপোনাৰ মোটামুটি ভাল বুলি ক'ব পাৰি। পাৰিবাৰিক ক্ষেত্ৰত কিছু মনোমালিন্য দেখা গৈছে। যদিও এই সময়ছোৱাত অৰ্থাৎ 17 পৰা 19 নৱেম্বৰলৈকে এই মনোমালিন্য দেখা পোৱা যাব। তাৰপিছত আপোনাৰ পৰিয়ালত বা আপোনাৰ পাৰিবাৰিক ক্ষেত্ৰত স্বাভাৱিক ৰূপ দেখা গৈছে। বাকী সময়খিনিত সূৰ্য আৰু বৃহস্পতিৰ প্ৰভাৱৰ ফলত আপোনাৰ বাবে অনুকূল বুলি ধৰা হৈছে। মানে সূৰ্য আৰু বৃহস্পতিয়ে যি প্ৰভাৱ আপোনাৰ ৰাশিত যি প্ৰভাৱ পেলাব, তাৰ বাবে এই সময়খিনি অৰ্থাৎ 15 পৰা 30 নৱেম্বৰলৈকে বাকী ক্ষেত্ৰবিলাকত বাকী দিশসমূহত আপোনাৰ ৰাশিটোৰ বাবে শুভ বুলি ধৰা হৈছে, মানে সাধাৰণ বুলি ধৰা হৈছে। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আজিলৈ ইমানেই আছিল। পৰৱৰ্তী ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ। হৰ হৰ মহাদেৱ।